25,000 টকা আপোনালোকক সোমাই প্ৰথমতে 10,000 তাৰ পিছত 25,000 খালি চৰ্ত এটাই যে প্ৰথম 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব লাগিব বুজি পালেনে সকলোৱে বুজি পালে আমাৰ ঘৰ কোনে কোনে পোৱা নাই প্ৰধানমন্ত্ৰী ঘৰ কোনে কোনে পোৱা নাই ঘৰ পোৱা নাই আপোনালোকে পোৱা নাই ঘৰ পোৱা নাই আপোনালোকে ঘৰ পোৱা নাই ঠিক আছে এইবাৰ মই এটা কাম লৈছো হাতত আগতে ঘৰৰ যিটো জিঅ' টেগিং হয় সেইটো ভিচিডিচিৰ মানুহবিলাকে কৰে কাবাক ভাল পালে কৰে কাবাক ভাল নাপালে নকৰে হয়নে আৰু দুই এজনৰ পইচাও লৈ লয় হয়নে হয়নে নহয় সেইকাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ' টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু ভিচিডিচিৰ অফিচাৰ বিলাকে নকৰে এইবাৰৰ পৰা জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক আমি দিম বুজি পালে যেনেকে আপোনালোকে চাব আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলায় গতিকে মই মহিলা গ্ৰুপ বিলাকক ট্ৰেইনিং কৰি দি দিম সবেই নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ' টেগিং কৰিব কোনো দালালে জিঅ' টেগিং কৰিব নোৱাৰে হ'ব দালাল চিষ্টেম খতম জিঅ' টেগিং কোনে কৰিম মোৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰি দিম মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে কাক ঘৰ দিব নালাগে চিষ্টেমটো ভাল হ'ব নে নহ'ব চিষ্টেমটো ভাল হ'ব নে নহ'ব হ'ব এতিয়া আপোনালোকক মই দুটা কথা কম চিৰাঙত এইবাৰ মেট্ৰিকৰ ৰিজাল্ট খুব ভাল হৈছে হয়নে হয়নে নহয় অসমৰ ভিতৰতে এইবাৰ চিৰাঙত মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে এতিয়া মেট্ৰিকৰ ৰিজাল্টটো ভাল হ'ল কিন্তু ল'ৰা আৰু ছোৱালী বিলাকক আমি কলেজত এডমিশ্যন দিব লাগিব কিয় দিব লাগিব চৰকাৰী চাকৰি এতিয়া বহুত ওলাই আছে মই আপোনালোকক অলপ পিছত চৰকাৰী চাকৰিৰ বিষয়ে কম এতিয়া আমাৰ অসমত যিমান চাকৰি ওলাই এই চাকৰিবিলাকৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ওলাই লগতে আমাৰ অসমত বহুত কেইটা নতুন নতুন উদ্যোগ আহি আছে বঙাইগাঁও ৰিফাইনাৰীও এতিয়া এক্সপানশ্যন হ'ব অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ হৈছে কাৰণ এতিয়া অসমত আন্দোলন নাই মোৰ ল'ৰাটোৱে যদি পঢ়া শুনা কৰি এটা চাকৰি পাব পাৰে মোৰ ঘৰখন দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব পাৰিবনে নাই তেতিয়া ঘৰত দুখীয়া নোহোৱা হৈ যাব গৰীব মানুহ নোহোৱা হৈ যাব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগে মেট্ৰিক পাছ কৰি খালি ঘৰত বহাই থলে নহ'ব এইবাৰ আমি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিব লাগিব এতিয়া মানুহে মোক ক'ব যে এডমিশ্যন দিব পইচা ক'ৰ পৰা পাম মামা আমাৰতো পইচা নাই আচ্ছা এডমিশ্যন দিলোৱে বাৰু স্কুলত কলেজত অহা যোৱা কৰিব চাইকেলখন কোনে দিব খৰচ কোনে দিব আৰু ল'ৰা ছোৱালীটোৰ কিতাপ কোনে কোনে কিনি দিব এইবাৰ মই কি কৰিছো যে ল'ৰা হওক ছোৱালী হওক এইবাৰ কলেজত এডমিশ্যন পুৰা বিনামূলীয়া হ'ব কোনেও 1 টকাৰ পইচা দিব নালাগে হ'ব ল'ৰা হওক ছোৱালী হওক কলেজত এডমিশ্যন দিব বিনা পইচা এডমিশ্যনৰ খৰচটো কোনে দিব চৰকাৰে দিব দেউতাক মাকে দিব নালাগে তাৰ ওপৰত যিমান বিলাক ছোৱালীয়ে
এইবাৰ কলেজত এডমিশ্যন ল'ব চবৰে যোৱা অহা খৰচ হিচাপত বেংকৰ একাউণ্টত মই 10,000 টকা জমা কৰিম বুজি পালে এডমিশ্যনো বিনামূলীয়া বেংকৰ একাউণ্টত 10,000 টকা আৰু যদি কলেজত পঢ়ে 12,500 যদি ডিগ্ৰী পঢ়ে আৰু যদি ইউনিভাৰ্চিটি পঢ়ে তেতিয়াহ'লে ছোৱালীৰ বেংক একাউণ্টত মই 25,000 টকাকৈ বছৰত দিম তাৰ মানে কি বুজালো যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক আৰু মাকে ল'ব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব পুৰা দায়িত্ব মামাই ল'ব কোনেও 1 টকাও ঘৰৰ পৰা খৰচ কৰিব নালাগে এতিয়া মই কিয় কৈ আছো যে পঢ়াব লাগে আপোনালোকে জানে যোৱাবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হোৱাৰ ইলেকশ্যন হৈছিলে তেতিয়া মই ৰাইজক কৈছিলো যে ৰাইজ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ